ভক্তিৰ ৰখত আজি বুৰ গৈছে মৰাণৰ বেজৰ চুক আহোম গাঁৱৰ ৰাইজ। গাঁৱৰ বৰনামঘৰত আজি আয়োজন কৰা হৈছে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ। আহোম গাঁও উন্নয়ন মঞ্চৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে পালন কৰা আজিৰ এই আধ্যাত্মিক অনুষ্ঠানত পুৱা পতাকা উত্তোলন কৰাৰ পাছতে বন্তি প্ৰজ্বলন কৰে পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই। ইয়াৰ পাছতে ভাগৱত ভ্ৰমণত অংশগ্ৰহণ কৰে বহুসংখ্যক ভক্তপ্ৰাণ ৰাইজে। ভাগৱত যাত্ৰাত অংশগ্ৰহণ কৰা এইটো আমি দুটাকৈ আমি কাম পৰিচালনা জনাইছোঁ, কিয়নো আমাৰ এই যাত্ৰা এইবিলাক আমাৰ ভাগৱত পাঠ অনুষ্ঠানত আহোম গাঁৱৰ উপৰিও ইয়াৰ দাঁতিকাষৰীয়া গাঁওসমূহৰ ৰাইজেও অংশগ্ৰহণ কৰে। নমস্কাৰ, সকলো ভক্তপ্ৰাণ ৰাইজলৈ মই নমস্কাৰ জনাইছোঁ। আজি আমাৰ এই আহোম গাঁও ৰাইজৰ উদ্যোগত আৰু আহোম গাঁৱৰ উন্নয়ন মঞ্চৰ উদ্যোগত যি আজি এদিনীয়া ভাগৱত পাঠ কাৰ্যসূচী আমি হাতত লোৱা হৈছিল। বৰ্তমানলৈকে আমাৰ কেইবাটাও কাৰ্যসূচী হৈ গৈছে ইতিমধ্যে। ইয়াৰ পাছত আমাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা কাৰ্যসূচী আছে। বৰ্তমানলৈকে আমাৰ ভালেই সংখ্যক ভক্তপ্ৰাণ ৰাইজক আমি ইয়াত উপস্থিত দেখিছোঁ। আমি যিখিনি কাম হাতত লৈছিলোঁ আমি আশা কৰিছোঁ আমি সম্পূৰ্ণভাৱে সফল হৈছোঁ আৰু বহুতো ৰাইজ আহিবলগীয়া আছে। আজি বৰনামঘৰ সকলো বৈষ্ণৱ ভকত আহি কাৰ্যসূচী ৰূপায়ণ কৰিছে, যেনেকৈ পতাকা উত্তোলন কৰি আৰু ভাগৱত ভ্ৰমণ কৰি আহি আমি আজি এই কৰ্মভাগী আগবাঢ়িবলৈ আগবাঢ় হৈছে আমাৰ। আৰু এতিয়া হ'ব আমাৰ ভাগৱত পাঠ। ভাগৱত পাঠত আহিছে আমাৰ দূৰ দূৰণিৰ পৰা বৈষ্ণৱ ভকত আহিছে। তেওঁলোকে ভাগৱত পাঠ নিজে কৰিব আৰু আমাক কিছুমান কথা এই আহোম গাঁওবাসী সকলো নতুন প্ৰজন্মক কিছুমান শিক্ষা দি যাম বুলি তেওঁলোকে আহিছে। আমিও আজি আহোম গাঁও হৈ সন্তুষ্ট হৈছোঁ কি যে এনেধৰণে আমাৰ কৰ্মভাগী সুকলমে ভালদৰে যাওক আৰু আমাৰ গাঁওবাসী কিবা যদি থি বি সকলোখিনি দূৰ হৈ আছে, সকলো দুখ দুৰ্গতি যে এই নাম ভাগিৰ পৰা যেন আমাৰ ভাগৱত পাঠৰ পৰা যেন আমাৰ দূৰ হয়, নিৰাময় হয়।